নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম। আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো চাই থকাৰ কাৰণে। প্ৰিয় বন্ধুসকল, আপোনালোকৰ বহুতেই কমেণ্টত লিখিছে মাৰ্চ 2026ৰ ৰাশিফল দিবৰ কাৰণে, আৰু আপোনালোকৰ সঁহাৰিক সন্মান জনাই মই মাৰ্চ 2026 চনৰ মাহটোৰ ৰাশি অনুযায়ী ফলাফল কেনেকুৱা হ'ব, আপোনাৰ স্বাস্থ্য, শিক্ষা, ভাগ্য, প্ৰেম, দাম্পত্য জীৱন, কেৰিয়াৰ, আৰ্থিক কেনেকুৱা হ'ব তাৰ মই বিতংভাৱে দিবলৈ ওলাইছোঁ। প্ৰিয় বন্ধুসকল, মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো আপুনি কিছু দিহা পৰামৰ্শ দিব পাৰে। মিথুন ৰাশি আৰম্ভ কৰিছোঁ স্বাস্থ্যৰ পৰা। স্বাস্থ্য এই মাহত আপোনাৰ কোনো ডাঙৰ সমস্যা দেখা নাযায়, কিন্তু স্কিন এলাৰ্জি, চৰ্দি, কাহ সাধাৰণ কিছু সমস্যা আপোনাৰ থাকিব। তথাপিতো এই লৈ কোনো চিন্তনীয় নহয়, কোনো মেজৰ ইছ্যু নহয় আপোনাৰ। শিক্ষাৰ ক্ষেত্ৰত এই মাহত গুৰু অৰ্থাৎ বৃহস্পতি আৰু শুক্ৰ শুভ স্থানত অৱস্থিতিয়ে আপোনাৰ শিক্ষা অতি ভাল কৰি তুলিছে। পঢ়া শুনা অতি সুন্দৰ হ'ব। এডমিশ্যন, ফিউচাৰ প্লেন আপুনি নিশ্চিন্ত মনে কৰিব পাৰে, তাত কোনো বাধা নাই, আপোনাৰ শুভ হ'ব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত অবিবাহিতসকলৰ কাৰণে বিবাহৰ আলোচনাৰ এটা সম্পূৰ্ণ যুগ আছে, বা বিবাহ সম্বন্ধীয় কোনো আলোচনা হ'ব, বা এই মাহত অৰ্থাৎ মাৰ্চ মাহত আপোনাৰ বিবাহ সম্পন্ন হ'ব পাৰে। কাৰণ গুৰু বৃহস্পতি এই মাহত শুভ স্থানত থাকি শুভ দৃষ্টি প্ৰদান কৰিব। পাৰিবাৰিক প্ৰেম ভালপোৱাত কিবা মতভেদ থাকিলে এই মাহৰ 11 তাৰিখৰ পিছত সকলোখিনি আঁতৰি যাব। এইবাৰ আহিছোঁ ভাগ্যলৈ। ভাগ্য এই মাহত আপোনাৰ বহুত ভাল। ভাগ্যই আপোনাক ফুল্লি ছাপোৰ্ট কৰিব। ধন সম্পত্তি, মাটি বাৰী, ঘৰ, গাড়ী, ভাগ্যৰ লগত জড়িত যিকোনো কামতেই আপুনি ছাকচেছ হ'ব পাৰিব। এই মাহত শনি আপোনাৰ ভাগ্যস্থানত থাকি আপোনাক শুভফল প্ৰদান কৰিব। মাত্ৰ আপুনি মনোযোগেৰে নিজ কৰ্ম কৰি যাওক, শুভফল নিশ্চয় পাব। চাকৰি প্ৰত্যাশীসকলৰ কাৰণে চাকৰি পোৱাৰ এটা যোগ আছে। বৃহস্পতিবাৰে আপুনি বিষ্ণু সহস্ৰনাম পাঠ কৰক, বা বিষ্ণুৰ সহস্ৰনাম আপুনি শুনক। আপোনাৰ মাহটো ভালদৰে যাব। কিবা অশুভ থাকিলে এই বিষ্ণুৰ সহস্ৰনাম পাঠে আপোনাৰ সকলোখিনি আঁতৰাই নিব।